শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই এইটো ভিডিঅ'ত আমাৰ FLN ফাউণ্ডেশ্যনেল লিটাৰেচাৰ আৰু নিউমেৰেচিৰ ক্ষেত্ৰত আমাৰ এটা সাপ্তাহিক পৰিকল্পনা শিক্ষা বিভাগে যোগান ধৰিছিলে আৰু এই সাপ্তাহিক পৰিকল্পনা আমি ব্যৱহাৰ কৰি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঠদানসমূহ আমি কেনেদৰে শ্ৰেণীকোঠাত উপস্থাপন কৰিব পাৰোঁ, কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ অতি সহজে সেই বিষয়ে মই আলোচনা কৰিম। আজি কেৱল এই সাপ্তাহিক পৰিকল্পনাৰ মই এটা সপ্তাহৰ এটা দিনৰ পৰিকল্পনা কেনেদৰে আমি প্ৰস্তুত কৰি শ্ৰেণীকোঠা আমি পাঠদান আৰম্ভ কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰিম। আহক আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে আমি বুনিয়াদী সাক্ষৰতাৰ ক্ষেত্ৰত আমি 4 খণ্ডীয় আৰ্হি জৰিয়তে আমি পাঠদান কৰিব লাগে, যি আমাৰ আছিল মৌখিক ভাষাৰ বিকাশ, অৰেল লেংগুৱেজ ডেভেলপমেণ্ট, 4 ব্লকছ অফ লিটাৰেচিৰ প্ৰথমটো খণ্ড, তাৰপিছত থাকিব আমাৰ পাঠোদ্ধাৰ, তাৰপিছত পঠন আৰু লিখন। এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, এটা সাক্ষৰতাৰ শ্ৰেণীত আমি কি কৰিব পাৰোঁ, এই 4 খণ্ডীয় আৰ্হিৰ জৰিয়তে আমি এটা বেলেঞ্চ ৰক্ষা কৰি তেওঁলোকক পাঠদান কৰিব পাৰোঁ। তো এই পাঠদান আমি কেনেদৰে কৰিম তাৰ একেবাৰে পৰিকল্পনা আমাক 26টা সপ্তাহৰ বাবে মুঠ আমাৰ FLNে আমাৰ 26টা সপ্তাহ ইতিমধ্যে কৈছে যে 26টা সপ্তাহৰ কাৰণে আমি FLNৰ কাৰ্যপত্ৰ আমি ব্যৱহাৰ কৰিব লাগে আৰু FLNৰ যে নীতি নিয়ম সেই নীতি নিয়মৰ মাধ্যমেৰে আমি পাঠদান কৰিব লাগে। তো FLNে আমাক 4 ব্লকছ অফ লিটাৰেচি দিছিলে। সেই 4 ব্লকছ অফ লিটাৰেচিৰ জৰিয়তে আমি বুনিয়াদী সাক্ষৰতাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, পাঠদান কৰিব পাৰোঁ। তাৰে প্ৰথমটো খণ্ড আছিলে আমাৰ মৌখিক ভাষাৰ বিকাশ, তাৰপিছত থাকিব আমাৰ পাঠোদ্ধাৰ, পঠন আৰু লিখন। ইতিমধ্যে আপোনালোকে শৈক্ষিক দিনপঞ্জীত আপোনালোকে দেখা পাইছে যে আমাৰ প্ৰত্যেকটো ভাষাৰ ক্ষেত্ৰত, ভাষাৰ শ্ৰেণীৰ ক্ষেত্ৰত ক্লাছ 1 আৰু 2ৰ ক্ষেত্ৰত আমি দুটাকৈ পিৰিয়ড পাম। এটা পিৰিয়ডত আমাৰ 45 মিনিটছ থাকিব, আন এটা পিৰিয়ডত আমাৰ 45 মিনিটছ থাকিব। তো আমি প্ৰথমটো পিৰিয়ডত আমি দুটা খণ্ড আমাৰ যি 4 ব্লকছ অফ লিটাৰেচি আছিলে সেই 4 ব্লকছ অফ লিটাৰেচিৰ দুটা খণ্ড সামৰি ল'ম আৰু পিছৰটো ব্লকত আমি কি কৰিম, পিছৰ দুটা খণ্ড আমি সামৰি ল'বলৈ চেষ্টা কৰিম। তো আপোনালোকে এটা কথা মন কৰিব, আমি এটা শ্ৰেণীতে 45 মিনিটছৰ ভিতৰত আমি 4 খণ্ড একেলগে সামৰি নলওঁ। তো মই এটা সপ্তাহৰ কথা আলোচনা কৰি আছোঁ, এটা সপ্তাহৰ প্ৰথম এটা দিনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইটো সপ্তাহ 11, সপ্তাহ 11 দিন 1। এই সপ্তাহ 11 দিন 1 প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত মই কৈছোঁ যে এই সাক্ষৰতাৰ এটা পাঠদান আমি কেনেদৰে আগবঢ়াই লৈ যাম আমি সপ্তাহ 11 দিন 1ত। এতিয়া আপোনালোকে যদি ইয়াতে দেখা পায় যে মৌখিক ভাষাৰ বিকাশ থাকিব আমাৰ 20 মিনিট আৰু 25 মিনিটত আমি কি কৰিম, পাঠোদ্ধাৰ কৰিম বা পঠন আৰু লিখন যিকোনো এটা কৰিব পাৰোঁ। তো আমি সিকুৱেন্সত যাম, সেইকাৰণে আমি পাঠোদ্ধাৰ কৰিম। পাঠোদ্ধাৰৰ লগত সংগতি ৰাখি যদি আমাৰ পঠন আহে আমি পঠন কৰিম আৰু যদি লিখন আহে আমি লিখনো কৰিম। তো আহক আমি মৌখিক ভাষাৰ বিকাশ কেনেদৰে কৰিম গোটেইখিনি আমাৰ ডিটেইলছত আমাৰ যি পৰিকল্পনা আছে পৰিকল্পনাত ধুনীয়াকৈ আলোচনা কৰা আছে। আপোনালোকে চাব যে প্ৰথম আমি মৌখিক ভাষাৰ বিকাশ কেনেদৰে কৰিব লাগে আমাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই, যিহেতু আমাৰ পৰিকল্পনাত ইতিমধ্যে দি দিছে। এতিয়া চাব আপোনালোকে এই পৰিকল্পনাখনত আপোনালোকে এটা লক্ষ্য কৰিব যে কথোপকথন চাৰ্ট আমাৰ ইতিমধ্যে বহুত কথোপকথন চাৰ্ট কিন্তু আমাক যোগানো ধৰিছে, কিন্তু আমি এই কথোপকথন চাৰ্ট আমি ক'ৰ পৰা কৰিম, পাঠ্যপুথি পৃষ্ঠা নম্বৰ 38। পৃষ্ঠা নম্বৰ আমাৰ যি ঝংকাৰ পাঠ্যপুথি আছে প্ৰথম শ্ৰেণীৰ এই ঝংকাৰ পাঠ্যপুথিৰ 38 আৰু 39 নম্বৰ পৃষ্ঠাত আমি কি কৰিম, তেওঁলোকৰ যি ছবি এটা আছে, ছবি চাৰ্ট আছে, কথোপকথন চাৰ্ট আছে, তাৰ জৰিয়তে আমি কি কৰিম, তেওঁলোকৰ লগত অৰেলি তেওঁলোকৰ লগত কথা পাতিম। তেওঁলোকক আমি কি কৰিম, তেওঁলোকক ইনভলভ কৰি ল'ম, ইনভলভ লাৰ্ণাৰ হিচাপে তেওঁলোকক আমি ইনভলভ কৰিব লাগিব। তো মৌখিক ভাষাৰ বিকাশ আমি তেওঁলোকক এই 38 আৰু 39 নম্বৰ পৃষ্ঠা আমাৰ ঝংকাৰৰ ইয়াৰ জৰিয়তে আমি কৰিম। মই আপোনালোকক ঝংকাৰৰ কিতাপখন 38 আৰু 39 পৃষ্ঠাত কি আছে মই একবাৰ দেখুৱাই দিছোঁ, আপোনালোকে দেখা পাব। শিক্ষাগুৰুসকল আপোনালোকে এইটো আমাৰ ঝংকাৰ পাঠ্যপুথিখনৰ 38 নম্বৰ পৃষ্ঠা। এই পৃষ্ঠাটোৰ জৰিয়তে আমি তেওঁলোকক OLD অৰেল লেংগুৱেজ ডেভেলপমেণ্ট কৰিম। প্ৰথম খণ্ড যি আমাৰ 4 ব্লকছ অফ লিটাৰেচিৰ এইখিনি আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিব লাগে এজ পাৰ আমাৰ প্লানাৰ। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব এইফালে ইয়াৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকক কৰিব পাৰে যে তোমালোকে এই ছবিখনত কি দেখা পাইছা, কিছুমান উত্তৰ দিব আৰু সেই উত্তৰৰ জৰিয়তে আপুনি নেক্সট প্ৰশ্নটো আপুনি তেওঁলোকলৈ আগবঢ়াব। এনেকুৱা ধৰণে আমি 37 আৰু 38 নম্বৰ পৃষ্ঠাত আমি কি কৰিম, এইটো আমাৰ 38 নম্বৰ পৃষ্ঠা, এইটো আমাৰ 39 নম্বৰ পৃষ্ঠা হয়। এই 39 নম্বৰ পৃষ্ঠাতো আমাৰ কিছুমান ছবি দেখুওৱা আছে। এই ছবিৰ জৰিয়তে তেওঁলোকক আমি কি কৰিম, তেওঁলোকক আগতে আমি ইনভলভ কৰি ল'ম। তাৰমানে মৌখিক ভাষাৰ বিকাশ আমি এই ছবিটোৰ জৰিয়তে তেওঁলোকক কৰাম।
ইয়াৰ পিছত আহিব আমি ইনষ্ট্ৰাকশ্যনটো আগতে চাই লওঁ আকৌ একবাৰ প্লানাৰত কি কৈছে যে আমি 37 আৰু 38 নম্বৰ পৃষ্ঠাৰে আমি কি কৰিলোঁ তেওঁলোকক অৰেল লেংগুৱেজ ডেভেলপমেণ্ট কৰালোঁ এই অৰেল লেংগুৱেজ ডেভেলপমেণ্ট কৰাৰ পিছত আমি কি কৰিব লাগিব এজ পাৰ প্লানাৰ হিচাপে আপুনি চাই লওঁ একবাৰ চাব এতিয়া চাব 37 আৰু 38 নম্বৰ পৃষ্ঠা সৰি 38 আৰু 39 নম্বৰ পৃষ্ঠাত আমি কি কৰিব লাগে যে শিক্ষকে পাঠৰ তলত উল্লেখিত নিৰ্দেশনাসমূহ পালন কৰিব আৰু এই কথোপকথন চাৰ্ট যে আছে এই কথোপকথন চাৰ্টৰ জৰিয়তে আমি 20 মিনিট সময় আমি কি কৰিম অৰেল লেংগুৱেজ ডেভেলপমেণ্ট কৰিম মৌখিক ভাষাৰ বিকাশ আমি কৰিম ইয়াৰ পিছত আহিব আমাৰ 25 মিনিটছৰ কাৰণে আমাৰ যেহেতু আমাৰ 45 মিনিটছৰ কাৰণে এটা পিৰিয়ড হ'ব তো আমি কি কৰিম এই যে আমাৰ 25 মিনিট পিছৰ 25 মিনিট থাকিব এই 25 মিনিট আমি কি কৰিম আমাৰ নিৰ্দেশনা ইয়াতে দিয়া আছে আপোনালোকে চাব যে পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 40 ছবিবোৰৰ নাম কও আহা কাৰ কি মাত বিচাৰো আহা এইখিনি চাব মই পাঠ্যপুথিৰ 40 নম্বৰ পৃষ্ঠা আপোনালোকক দেখুৱাই লৈছো একবাৰ আপোনালোকে চাব এইটো আমাৰ পাঠ্যপুথিৰ 40 নম্বৰ পৃষ্ঠা এই পৃষ্ঠাত আমাৰ যি নিৰ্দেশনা তাতে দিয়া আছে সেই নিৰ্দেশনা মতে আমাৰ পৃষ্ঠাখন সজোৱা আছে তো আপোনালোকে চাব এইফালে যে এই তলৰ ছবিবোৰৰ নাম কও আহা এই ছবিবোৰৰ তেওঁলোকক নাম ক'ব দিব তাৰ পিছত কাৰ কি মাত কও আহা এই যে আমাৰ ছবিবোৰ চাইছে যেনেকুৱা চাব কাউৰী এই কাউৰীৰ মাত কেনেকুৱা গাড়ী এখন গ'লে কেনেকুৱা মাত হয় ছাগলীৰ মাত কেনেকুৱা ট্ৰেইনৰ মাত কেনেকুৱা কুকুৰাৰ মাত কেনেকুৱা ভেকুলীৰ মাত কেনেকুৱা তেওঁলোকক আমি এই কাৰ কি মাত কও আহা এইবিলাক আমি তেওঁলোকক শিকাব পাৰোঁ এনেকুৱা ধৰণে আমি এইখিনি গ'ল আমাৰ তাৰ পিছত ইনষ্ট্ৰাকশ্যনটো চাব যে এই পৃষ্ঠাটোতে আৰু এইটো আমাৰ গেম এটা আছে যে কোনটো বাটেৰে গ'লে পিছলা খেলখন খেলিবলৈ পাব বিচাৰো আহা এইখিনি তেওঁলোকৰ এটা গেম আছে গেমটো খেলিব 40 নম্বৰ পৃষ্ঠা তাৰ পিছৰ ইনষ্ট্ৰাকশ্যনটো কি আছে মই একবাৰ আপোনালোকক দেখুৱাই লৈছোঁ চাব এতিয়া চাব এই যে ছবিবোৰৰ নাম কও আহা এতে আমাৰ ইনষ্ট্ৰাকশ্যনটো দিয়া আছে আমি এটা কথা চাব এই মূল আমাৰ এইটো হ'ল আমাৰ দ্বিতীয় খণ্ড ফাৰ্ষ্ট পাৰ্টটো আমাৰ আছিলে মৌখিক ভাষাৰ বিকাশ দ্বিতীয় খণ্ডত আমাৰ থাকিব পাঠোদ্ধাৰ এই পাঠোদ্ধাৰ আমি ছবিৰ জৰিয়তে কেনেকৈ কৰিম মই আপোনালোকক একবাৰ উদাহৰণসহ দেখুৱাই আছোঁ আপোনালোকে চাব যেহেতু আমাৰ পৃষ্ঠা নম্বৰ এইফালে আমাৰ পৃষ্ঠা নম্বৰ চাব 40 নম্বৰ পৃষ্ঠাত এইটো চাব যেহেতু তেওঁলোকক আমি ছবিৰ নামবোৰ সুধিম ছবিৰ নামবোৰ সুধিলোঁ ছবিৰ নামৰ তেওঁলোকক আমি ক'ব পাৰোঁ যে ছবিৰ এইটো কুলি চৰাই আমি নামটো কৈ দিলোঁ তেওঁলোকে জানিবা নোৱাৰাৰ পিছত যেতিয়া আমি কৈ দিয়াৰ পিছত তেওঁলোকক আমি সুধিব পাৰোঁ যে এই কুলি চৰাইৰ প্ৰথম ধ্বনিটো কি হ'ব বা এইটো ধৰক গৰুৰ প্ৰথম ধ্বনিটো কি হ'ব তাৰমানে তেওঁলোকক আমি কি কৰিব লাগিব ডিকোডিং পাঠোদ্ধাৰ কৰাব লাগিব ধ্বনি সজাগতা এই ধ্বনি সজাগতা তেওঁলোকৰ এই ছবিৰ জৰিয়তে আমি কৰিব পাৰোঁ ইয়াৰ পিছত আহিব আমাৰ সেকেন্ড পিৰিয়ডত আমি কি কৰিম ইনষ্ট্ৰাকশ্যনটো দিয়া আছে আপোনালোকে চাব এতিয়া চাব দ্বিতীয়টো পিৰিয়ডৰ কাৰণে আমাৰ থাকিব 45 মিনিটছ এই 45 মিনিটছ আমাৰ দুটা ব্লক সামৰি ল'ব লাগিব আমাৰ থাকিব পাঠোদ্ধাৰ গুচি গ'ল এতিয়া পঠন থাকিব আৰু লিখন থাকিব এই পঠন আৰু লিখনৰ ক্ষেত্ৰত আমি কি কৰিব দিছে আপোনালোকে চাব যে এইফালে আমি ইনষ্ট্ৰাকশ্যন চাব যে শিক্ষকৰ হাতপুথিত দিয়া ধৰণে প আখৰেৰে পাঠোদ্ধাৰ আৰম্ভ কৰিব শিক্ষকৰ হাতপুথিত দিয়া ধৰণে প আখৰেৰে আমি কি কৰিম পাঠোদ্ধাৰ কৰিম এতিয়া এই যে প আখৰ আমি পাঠোদ্ধাৰ কৰিম আপোনালোকে একবাৰ কাৰ্যপত্ৰটো একবাৰ যদি চাই লয় তাতে চাব এই আমাৰ সপ্তাহ 11 দিন 1ৰ কাৰণে যিখিনি আমাক বনোৱা আছে ইয়াৰ লগত মিলাই কিনে তাতে চাব আপোনালোকে প বৰ্ণটো তাতে ডিকোডিং কৰা দেখুৱাইছে আপোনালোকে চাব মই একবাৰ দেখুৱাই আছোঁ আপোনালোকক যে সপ্তাহ 11 দিন 1 সপ্তাহ 11 দিন 1ৰ কাৰ্যপত্ৰ মই একবাৰ আপোনালোকক দেখুৱাই লৈছোঁ এইটো আপোনালোকে চাব যে সপ্তাহ 11 দিন 1ৰ কাৰ্যবোৰ কি আছে যে আমাৰ কি মেইনলি থাকিব আমাৰ শিক্ষকে প আখৰটো শিকাব আৰু প আখৰটো শুদ্ধ ৰূপত লিখিবলৈ শিকাব তাৰমানে ইয়াতে কি থাকিব ডিকোডিং থাকিব পাঠোদ্ধাৰ থাকিব আৰু পাঠোদ্ধাৰৰ লগত তেওঁলোকৰ লিখিতও থাকিব লিখনো থাকিব প কেনেদৰে আমি লিখিব পাৰোঁ সঠিক লিখাৰ ধৰণটো আমি শিকাব পাৰোঁ ইয়াৰ জৰিয়তে তাৰমানে এটা কথা মন কৰিব আপোনালোকে আমাৰ যি প্লানাৰ দিয়া হৈছে প্লানাৰখনত ধুনীয়াকৈ এই গোটেইখিনি আমাৰ সজোৱা আছে কাৰ লগত কোনটো আমাৰ ৰিলেটেড হয় তো গোটেইখিনি আমাৰ ইয়াতে কি আছে ৰিলেশ্যনশ্বিপ এটা আছে আপোনালোকে এটা লক্ষ্য কৰিলে দেখা পাব এতিয়া চাব যে প ধ্বনিৰে আৰম্ভ হোৱা ছবিৰ নামত তলত টিক দিয়া হয় তাৰমানে মেইন কাম হ'ব আমাৰ এইটোত
যে আমি প বৰ্ণটো আমি কি কৰিম ডিকোডিং কৰিম আমাৰ প ধ্বনিটো আমি পাঠোদ্ধাৰ কৰি আছোঁ মেইন আমাৰ ফ'কাছটো দিছে আমাৰ প ধ্বনিৰ ওপৰত পৰ ওপৰত এতিয়া চাব তাৰ তলত আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াতো আমাৰ প বৰ্ণৰ ওপৰতে কাৰ্য দিছে যে আমি এই তলত বিভিন্ন ধৰণৰ আখৰ আছে ইয়াৰ মাজত থকা প আখৰটো আমি চিনাকি তেওঁলোকে যে চিনি পাব চিনি পোৱাৰ পিছত তেওঁলোকক আমি ঘেৰ দিব লাগিব যেনে ইয়াতে ধৰক প এটা ঘেৰ দিয়া আছে তাৰ পিছত পটো ঘেৰ দিব তাৰ পিছত এনেকৈ ঘেৰ দিয়া শিকাব তাৰ পিছত চাব আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে এইফালে চাব প আখৰটো লিখোৱা এতিয়া প আখৰটো লিখাৰ ধৰণটো চাব আমি সাধাৰণতে এতিয়া চাব এফালে নহাৰ পিছত আমাৰ এটা কথা আপোনালোকে লক্ষ্য কৰিব আমি আখৰবোৰ যেনেকৈ লিখিছিলোঁ তাতে কিন্তু সঠিক এটা ইনষ্ট্ৰাকশ্যন দিয়া নাছিলে কিন্তু এফালে নহাৰ পিছত আপোনালোকে ঝংকাৰ তাৰপিছত কাৰ্যপত্ৰ একবাৰ মিলাই চাব যে ঝংকাৰতো ঠিক তেনেদৰে আখৰটো কেনেকুৱা ধৰণে সঠিক পদ্ধতিত লিখিব পাৰে গোটেইখিনি ডিটেইলছত আলোচনা কৰা আছে আৰু কেনেকুৱা ধৰণে লিখিব আপোনালোকে ইয়াতে ইনষ্ট্ৰাকশ্যনো দিয়া চাব এইফালে কাৰ্চৰ দিয়া আছে এইফালে ঘূৰাব লাগিব তাৰপিছত এইটো দিয়া আছে তাৰপিছত চাব এইটো দিয়া আছে তাৰপিছত এইটো তলৰ পৰা ওপৰৰ ফালে এনেকৈ আমি প বৰ্ণটো তেওঁলোকক সঠিক পদ্ধতিত আমি শিকাব লাগিব এনেকুৱা ধৰণে আমি প বৰ্ণটো তেওঁলোকক লিখা শিকালোঁ লিখন তাৰপিছত চাব আমাৰ শেষৰটো খণ্ড আছিলে আমাৰ পঠনৰ ক্ষেত্ৰত আমাৰ চাব এই যে আমাৰ যিহেতু 11 নম্বৰ সপ্তাহত ইতিমধ্যে তেওঁলোকে এইখিনি বৰ্ণ তেওঁলোকে শিকি আহিছে তো এইখিনি বৰ্ণ যেহেতু তেওঁলোকে শিকি আহিছে তো আমি এইখিনি তেওঁলোকক পঢ়িব দিম এইফালে চাব ইয়াৰে পৰা আপোনালোকে পঠন কাৰ্যটো আৰম্ভ কৰিব পাৰে আৰু আমাৰ এজ পাৰ আমাৰ প্লানাৰখনত যিখিনি দিয়া আছে আপোনালোকে এবাৰ লক্ষ্য কৰিব যে প্লানাৰখনত কি দিয়া আছে আমাৰ পঠনৰ ক্ষেত্ৰত আপোনালোকে চাব এইটো পঠনৰ ক্ষেত্ৰত আমাৰ কি আছে এইটো চাব পঠনৰ ক্ষেত্ৰত 11 নম্বৰ সপ্তাহৰ দিন 1ত দিয়া আছে এইটো 10 নম্বৰ পৃষ্ঠা আমাৰ মৌচাক যিখন আছে মৌচাক আচলতে কেৱল আমাৰ পঠনৰ বাবে দিছিলে সো মৌচাকখন আমি মৌচাকৰ 10 নম্বৰ পৃষ্ঠা আমি স্বতন্ত্ৰ পঠন দিম তেওঁলোকক ইন্ডিভিজুৱেলি তেওঁলোকক পঢ়িব দিম তো মৌচাকৰ 10 নম্বৰ পৃষ্ঠা আপোনালোকে পঠনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে নতুবা কাৰ্যপত্ৰৰ তলত কিছুমান শব্দ দিয়া আছে মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ এফালে চাব যে কাৰ্যপত্ৰৰ তলতো কিছুমান শব্দ আছে এইবোৰো আমি কি কৰিব পাৰোঁ তেওঁলোকক এই শব্দবোৰ আমি তেওঁলোকক পঠন হিচাপে দিব পাৰোঁ তো এনেকুৱা ধৰণে আপোনালোকে প্লানাৰ ব্যৱহাৰ কৰি আপোনালোকে অতি সহজতে আপোনালোকে সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঠদানসমূহ শ্ৰেণীকোঠাত চলাই যাব পাৰে তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল তো ধন্যবাদ থাকিল ছাৰ বাইদেউসকলে আজিলৈ ইমানে